ডায়েবেটিছ, মধুমেহ, চুগাৰ এইটো এটা ক্লিনিকেল কণ্ডিশ্যন য'ত চুগাৰটো এবনৰ্মেলি হাই হৈ যায়। নৰ্মেলি এজন মানুহ ডায়েবেটিছ আমি তেতিয়াই কওঁ যেতিয়া চুগাৰটো ফাষ্টিঙত 126 বা তাৰ পৰা অধিক মাত্ৰাত যেতিয়া গুচি যায় তেতিয়া ডায়েবেটিছ কোৱা যায়, বা পোষ্ট প্ৰেণ্ডিয়েল খোৱা 2 ঘণ্টাৰ পিছত যেতিয়া চুগাৰটো মোৰ দেন 200 গুচি যায় তেতিয়া আমি ডায়েবেটিছ কওঁ। নৰ্মেল ৰেঞ্জ যোনটো থাকে, নৰ্মেল মানুহ এজনৰ ফাষ্টিং ব্লাড চুগাৰটো 110 বা তলত থাকিব লাগে। খোৱা 2 ঘণ্টাৰ পিছত যেতিয়া চুগাৰটো 140ৰ তলত থাকে তেতিয়া আমি নৰ্মেল কওঁ। বৰ্ডাৰ লাইন ডায়েবেটিছ তাক কোৱা যায় যেতিয়া ফাষ্টিং ব্লাড চুগাৰটো 110 আৰু 126ৰ ভিতৰত থাকে তেতিয়া আমি বৰ্ডাৰ লাইন ডায়েবেটিছ বুলি কওঁ, বা খাই উঠাৰ 2 ঘণ্টাৰ পিছত পিপি যোনটো 140-200ৰ ভিতৰত থাকে এইটোক আমি বৰ্ডাৰ লাইন ডায়েবেটিছ বুলি কওঁ। চিমটমছ ডায়েবেটিছৰ কি হয় বা লক্ষণ কি ডায়েবেটিছৰ? মানুহ এজন কেনেকৈ গম পাব যে তেওঁ ডায়েবেটিছ হৈ আছে? আচৰিতভাৱে 50% অধিক মানুহৰ একো লক্ষণ নাথাকে ডায়েবেটিছৰ। তেওঁলোকে একো অসুবিধা নাপাব পাৰে। তাৰ বাহিৰে যি ৰোগীয়ে অসুবিধা পায় এইটো হয় ঘনে ঘনে পেচাব লগা, খুব পিয়াহ লাগি থকা, জিভা শুকাই থাকিব, দুৰ্বল হ'ব, কিবা কাটিলে ঘাও হ'লে নুশুকাব, পেচেণ্ট ইৰিটেট হৈ থাকিব, ইচিং হ'ব পাৰে। আৰু তাৰো ইম্পৰ্টেণ্ট কিছুমান ক্ষেত্ৰত দেখা যায় মতা মানুহ পেচাবৰ ৰাস্তাত বা ইমান মাইকী মানুহতো ইনফেকশ্যন হ'ব, খুজতি হ'ব, এইকেইটা কিছুমান ডায়েবেটিছৰ লক্ষণ। এতিয়া আমি টাইপ অফ ডায়েবেটিছ আমি যেতিয়া কওঁ, নৰ্মেলি 2 ধৰণৰ বেচিকেলি ব্ৰডলি ডায়েবেটিছ পোৱা যায়। 1 নম্বৰ হ'ল টাইপ 1 ডায়েবেটিছ। এইটো ডায়েবেটিছ নৰ্মেলি সৰু বাচ্চাত আৰম্ভ হয় আৰু ইয়াতে বডিত যোনটো ইনচুলিন বনোৱা কেপাচিটিটো ছাডেনলি বন্ধ হৈ যায়। এনেকুৱা ৰোগী এজন জীৱনটো জীয়াই থকাৰ কাৰণে মিনিমাম দিনত 3 বাৰ বা 4 বাৰ ইনচুলিন লৈ থাকিব লাগিব যেতিয়ালৈ তেওঁলোক জীয়াই থাকে। ছেকেণ্ড যোনটো টাইপ ডায়েবেটিছ হয় এইটো টাইপ 2 ডায়েবেটিছ আমি কওঁ। এই ডায়েবেটিছটো 90-95% অফ দ্য পপুলেশ্যন টাইপ 2 ডায়েবেটিছত আক্ৰান্ত। এই ডায়েবেটিছত আমি আৰম্ভণিত আমি ঔষধ দি আৰম্ভ কৰোঁ আৰু ইনচুলিন দুটা মিলাই পেলাই চিকিৎসা হয়।